প্ৰগ্ৰেম চলি আছে আৰু এতিয়া মানে আছে ন কেইটামান ইহঁতৰ প্ৰগ্ৰেমটো লাষ্টত আছে, চাৰ্টিফিকেট দিয়াটো লাষ্টত আছে আৰু অকণমান আমি ওলাই আহিছোঁ। মানে ছোৱালী দুজনী নাহে, কিজানি দি দিব চাৰ্টিফিকেট কেইখন। একদম পূৰা ছিৰিয়াছ হৈ বহি আছে আৰু দুইজনী এনেকুৱা দুখ কৰিছে, ইমান বেছি বেয়া লাগিছে নহয়। নাচিবলৈ পোৱা নাই, 4 বছৰ বয়সৰ পৰা নাচি আছে, ফাৰ্ষ্ট টাইম নাচিবলৈ পোৱা নাই, বৰ দুখ। খুব তাহাঁতৰ মানে তাহাঁতি একদম দুখ লাগিছে তাহাঁতৰ বিৰাট। আৰু মহুৱা মেমৰ তাত 4 বছৰৰ পৰা ডান্স মানে কটকে কমপ্লিট কৰিলে, বিটাৰ হ'ল, আজিতো চাৰ্টিফিকেট দিব, মানে বহুত দুখ। আৰু ছোৱালীজনী এইফালে পঢ়াৰ হেঁচা, উপায় নাইকিয়া হৈছে। অকণমান আমি এইফালে ওলাই আহিছোঁ, অকণমান আগত যাওঁ। আমি অকণমান কেফেলৈ আহিছোঁ, ডিঙিটো মানে শুকাই গৈছে পল্লৱীৰ লগত। কেফেলৈ আহিছোঁ। সিহঁতলৈ কিবা এটা লৈ যাম নে কি নাজানো। চাহ আৰু হেৰি খালোঁ, কি আলু চপ, চাহ আলু চপ খালোঁ। আৰু ছোৱালী এটালৈ ক'ল্ড কফি, চিপছ আৰু হেৰি আলু চপ। তাহাঁতি উঠি নাহে নহয়, তাহাঁতি মানে একদম লৰচৰে নকৰে আৰু ইমান ভাল পাইছে ইমান বছৰৰ মূৰতো ছোৱালীকেইজনী। মই মোৰ গুৰু মহুৱা মেমক মই চবতকৈ ডাঙৰ থেংক ইউ ক'ব বিচাৰিছোঁ তেওঁৰ গাইডেঞ্চ আৰু ছাপৰ্টৰ বাবে। আৰু মই 4 বছৰ বয়সৰ পৰাই ইয়াত ডান্স ষ্টাৰ্ট কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই মই এটা পাৰফৰ্মেঞ্চত মিছ নকৰোঁ, কিন্তু প্ৰথমবাৰৰ বাবে যেতিয়া মই অডিয়েঞ্চত গৈছোঁ চবৰে পাৰফৰ্মেঞ্চটো চাইছোঁ আৰু মোৰ মানে বহুত ইম'চনেল হৈ গৈছোঁ মই। আৰু মোৰ এনেকুৱা লাগিছিল ময়ো গৈ নাচি দিলোঁ, কিন্তু সেয়াই আৰু ভেৰি বিগ থেংক ইউ ফৰ এভৰিথিং। সুন্দৰ তেওঁলোকে কৈছে, তেওঁলোকে একদম কম মানিৰে নাচি শিক্ষা গ্ৰহণ কৰি আজি ইমানজনী হৈছে। তেনেকৈ মহুৱাও ইমান কম বয়সৰ পৰাই শিকাইছে। আমি অনুমান কৰিছোঁ মহুৱা তুমি খুব কম বয়সৰ পৰাই তেওঁলোকক শিক্ষাদান কৰিছা, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে আৰু ইম'চনেল লাগিছে দেখি পেলাই। আগতে আমি এটা পাৰফৰ্মেঞ্চ দিছিলোঁ আৰু যে উপস্থিত আৰু মেমক সেইকাৰণে থেংক ইউ ক'ব বিচাৰিছোঁ। বিৰাটেই বেছি ভাল লাগিলে। আচলতে এইটো এটা সুখৰ মুহূৰ্ত সাঁচি ৰাখিলোঁ, খুব এটা সুন্দৰ মুহূৰ্ত। কাইলৈও আছে প্ৰগ্ৰেম, কাইলৈ বাৰু অহা নহয়, পিছাৰ যিহেতু এণ্ট্ৰেঞ্চ আছে, গতিকে এতিয়া চাৰ্টিফিকেটখিনি ল'ব লাগিব ন তাৰ পৰা। আৰু চাওঁ মনুমেণ্টটো ইমান মৰম লাগিছে, এইটো দেখাই দিয়া। বাকী ফটো দেখিব তো। এতিয়া ঘৰলৈ গৈছোঁ, 9টা বাজি গ'ল আৰু ঘৰলৈ